দুয়োজনে বিদায় লোৱাৰ বাবে ও ভিঙ্গি মুনিৰ ওচৰলৈ ভিঙ্গি মুনিৰ ওচৰলৈ পিতা পিতা দুয়োজনৰ মাত শুনি ভিঙ্গি মুনি তপ ভংগ হইলা দুয়োজনৰ মাত শুনি ভিঙ্গি মুনি তপ ভংগ হইলা দুয়োজনক চাই মুনি কহিবে লাগিলা কোন হেৰ ধৰ্মী পাপিষ্টহঁত বাধা দিয়াৰ পিছতো তহঁতে কথা নামানিলি সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি ভিঙ্গি মুনিয়ে পূৰ্বতে কোৱা কথা কন্যা কাঞ্চনৰ মনত পৰিলা আৰু কান্দি কান্দি পিতৃৰ চৰণে ধৰি কহিবে লাগিলা ও নিদিবানি দিবা পিতায় অভিশাপ নিদিবা পাহৰিয়া তোমাৰ কথা তপ ভংগ কৰ ক্ষমা কৰা পিতাই আমাক চৰণে ধৰিছো ক্ষমা কৰা চৰণে আৰু পিতা ও নীল ধ্বজৰ পুতয়ে কাম ওর সঙ্গে বিয়া হলো পুত্ৰীৰ মুখত শুনি এতে কব পুনৰাই ভিঙ্গি মুনি অসম্ভৱ ভাই ভনীৰ মাজত বিবাহ সম্ভৱ নহয় শুন হেৰ ধৰ্মী পাপিষ্টহঁত সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি পৃথিৱীত গৈ তহঁতে কামিনী কাঞ্চন ফুল হৈ থাকিবি মুনিৰ কথাত দুয়োজনে মহালজ্জা দুয়োজনে প্ৰভু ভগৱান কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ভগৱানে কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ও ভাগ্য কণিয়াই কান্দে দুয়োজনে ইটোৰ গলে কি তুই ধৰি কি পাপৰ ফলে আমি ভাই ভনী বিবাহ পাকে হলো বন্দী ভাগ্য কণিয়াই
হৰি বহু আশা কৰি বিয়াখন পাতিলো ভাবিলো তাকে আগে না জানিলো আমি ভাই ভনী এতিয়া কি কৰো কান্দে দুয়োজনে আইতো আহি বুলি দুয়োজনে কান্দি বেলা পুনরায় ভিঙ্গি মুনি চরণে ধরি ভিঙ্গি মুনি চরণে ধরি গুরুদেব গুরুদেব পূর্বতে না জানিলো আমি ভাই ভনী বুলি পূর্বতে না জানিলো আমি ভাই ভনী বুলি এতিয়াহে জানিলো তোমার মুখে শুনি গতিকে গুরুদেব পিতা মাতা বারো আমার কোন হয় পিতা মাতা বারো আমার কোন হয় দিয়া তুমি আমাক আমার পরিচয় দুয়োজনের মুখে শুনি এতে কবি ননি দুয়োজনক চাই মুনি শুনা কামিনী কাঞ্চন তোমালোক কাৰ সন্তান জানা এই কব কথা আমি কৌ ভাঙি পাতি এক চিত্ত মনে শুনা অজবন নাম ৰজা আছিলে কজন মহাধৰ্মিক ৰজাতে মহাপুণ্যবান মহাধৰ্মিক ৰজাতে মহাপুণ্যবান যাব স্বামী সেৱা ঈশ্বৰ ভক্তি কৰে দিনে ৰাতি এনেকৈ কত দিন পাৰ হৈ যায় জবন কত দিনে সৰু ৰাণী গৰ্ভৱতী শুভক্ষণে 10 মাহ 10 দিন অন্তে যমজ সন্তান ৰাণী অযমজ সন্তান পাই দুৰু আনন্দ মিলিলা নিশা হন্তে দুজনে শুনা দুইজনে আমার বচন পুত্র কন্যা দুটি সন্তান পালা দুইজন শুনা রাজা এই পুত্র কন্যার যেতিয়া যৌবন কাল হইব স্বামী স্ত্রী হিসেবে দুইজনের মিলন হইব কথা শুনি দুইজনের মহাচিন্তা কন্যা পুত্র খাবতে দুয়ো
অকান্দি থাকিলে দুয়োজন মনৰ দুখতা পুত্ৰ কন্যাৰ মুখলৈ চাই অ কি পাপৰ ফলে আমাৰ গৃহত কি পাপৰ ফলে আমাৰ গৃহত দুয়োজনে ললি জানা দুয়োজনে ললি জানা শুনা প্ৰিয়ে তুমি দুখ নকৰিবা প্ৰিয়ে তুমি দুখ নকৰিবা কিয় জানা প্ৰিয়ে বিধিৰ লিখন নাযায় খণ্ডত এই দুই শিশু ডাঙৰ হৈ যিহেতু ইহঁতৰ মাজত মিলন হইব গতিকে প্ৰিয়ে শিশুকালতে যদি ইহঁতক বনৰ মাজত পেলাই দিও অনাহাৰে থাকি হতে তে জীৱন আৰু প্ৰিয়ে আমি হম এই কলংকৰ পৰা বিমোচন সি বুলি দুয়োজনে আলোচনা কৰ মন্ত্ৰীগণক মাতি আনি দুই শিশুক পাই মই বনৰ মাজত লৈ আনো শিশু দুটি আপোন গৃহত নিজৰ সন্তান বুলি মই কৰিছো পালন কামিনী নাম ৰাখো তোৰ মই কামিনী নাম ৰাখো তোৰ মই কামিনী নাম ৰাখো অন্যজনীক মৰমতে কাঞ্চন বুলি কওঁ এনেকৈ কত দিন পাৰ হৈ যায় এনেকৈ কত দিন পাৰ হৈ যায় বনৰ মাজত লৈ আনো শিশু দুটি আপোন গৃহত নিজৰ সন্তান কৰিছো এনেকৈ কত দিন পাৰ হৈ যায় এনেকৈ কত দিন পাৰ হৈ যায় আৰু শুনা দুয়োজনে এদিনাখন নীলধ্বজ মোৰ আশ্ৰমত উপস্থিত হয় আৰু নীলধ্বজৰ হাতে মই পুত্ৰ কামিনীক অৰ্পণ কৰিছো